আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা এই ধৰণে মঙলদৈ নিকটৱৰ্তী বৰমপুৰ অৰুণোদয় সংঘৰ সোণালী জয়ন্তী আৰু সোণালী জয়ন্তী উপলক্ষে এই ধৰণে নদীত গা ধুবৰ কাৰণে আহিছে গঞাৰ আঞ্চলিক ৰাইজসকল। কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব এইসকল হৈছে গাঁৱৰ ৰাইজ আৰু তেওঁলোকৰ পৰম্পৰাগতভাৱে যি গৰুক গা ধোৱা এই গৰুক গা ধোৱা নিয়ম তেওঁলোকে অতিবাহিত ৰাখিছে। কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব আৰু উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ ওচৰলৈ যাম। তাৰ প্ৰাক মুহূৰ্তত এই ধৰণে যি নদীত তেওঁলোকে গাঁৱৰ যি ডেকা বুঢ়াসকলো ল'ৰা ছোৱালীসকলে ওলাই আহিছে। ওলাই আহিলে পৰম্পৰাগতভাৱে ৰীতি নীতি তেওঁলোকে অটুট ৰাখি এই ধৰণে নদীত গা ধুব আহিছে। কেমেৰা সহযোগী দেখুৱাইছে এই ধৰণে মঙলদৈৰ যি নৈ আছে নৈত এই ধৰণে গাঁৱৰ ৰাইজ ওলাই আহিছে। পৰম্পৰাগতভাৱে আমি এই নোৱা নৈ বুকুত গৰু বিহু উদযাপন কৰি আহিছোঁ। এইবুলি এটা বিশেষ কাৰ্য হৈছে আমাৰ বৰমপুৰ অৰুণোদয় সংঘৰ সোণালী জয়ন্তী উপলক্ষে আমি বিশেষভাৱে আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ সৰুতলা আৰু বৰতলা মিলি প্ৰায় 10খন গাঁৱৰ মানুহে ইয়াত অংশগ্ৰহণ কৰে আৰু স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যসূচীটো আমাৰ মানুহে অংশগ্ৰহণ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, বিজ্ঞানৰ ন আৱিষ্কাৰৰ ফলত আমাৰ মানুহৰ ফলত ট্ৰেক্টৰ পাৱাৰ টিলাৰৰ ব্যৱহাৰ কৰাৰ ফলত এই গৰু ধৰণৰ সংখ্যা দিনে দিনে কমি আহিছে। সেইকাৰণে মানুহৰ সংখ্যা অলপ উপস্থিতি বা গৰু ধৰণৰ উপস্থিতি অলপ কম যেন দেখা গৈছে। আৰু কি ধৰণৰ কাৰ্যসূচী থাকিব আপোনালোকৰ? ইয়াতে আমাৰ এতিয়া গৰুবিলাক গা ধোৱাৰ পিছত আমাৰ ঘৰে ঘৰে মানুহৰ ঘৰত পিঠা বনা ইয়াৰ বিতৰণৰ কাৰ্যসূচী হ'ব। আৰু আমাৰ অহা 4, 5 আৰু 6 বহাগত সোণালী জয়ন্তী হ'ব। আৰু সোণালী জয়ন্তীৰ কাৰণে আমাৰ মানুহখিনি ইতিমধ্যে ব্যস্ত হৈ পৰিছে। কাপোৰ বোৱা বা পিঠা বনোৱাৰ পৰা বৰ্মা আদায় কৰি মানুহখিনি ব্যস্ত হৈ পৰিছে। এই ধৰণে ব্ৰহ্মপুৰ অৰুণোদয় সংঘৰ যি সোণালী জয়ন্তী বৰ্ষ হিচাপে আৰু বিশেষ কাৰ্যসূচী হৈছে গৰু বিহু পালন। আৰু গৰু বিহু পালনৰ এই ধৰণে ডেকা বুঢ়াসকলে ওলাই আহিছে। এই ধৰণে নৈৰ ঘাটত তেওঁলোকে বিহু উদযাপন কৰিছে। তেওঁলোকে বিহু মাৰিছে আৰু বিহু দল আহিছে। দাদা অকণমান আহিব। অকণমান আহিব। আপোনালোকৰ যি গৰু ধোৱাৰ এটা গীত আছে বা লাও খোৱা বেঙেনা খোৱা বছৰে বছৰে বাঢ়ি যায়, এই ধৰণৰ গীতটো আপুনি হয় এই সুযোগতে আপোনালোকৰ ফালৰ পৰা আমি সমূহ অসমবাসীলৈ প্ৰথমতে ৰঙালী বিহু ওলগ যাছিলোঁ। এই ৰঙৰ বতৰ, গতিকে আমি গৰুক আৰম্ভণিত আমি সেই গানটোৰে আমি গৰুক গা ধুৱাওঁ, যিটো হৈছে লাও বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বলেত গৰু। আৰু যি দীঘলতি দীঘল পাত গায়, দীঘলতি দীঘল পাত মাখিয়তী জাত জাত গৰু গোবৰ জাত জাত মাৰ সৰু বাপেৰ সৰু তই হবি বলেত গৰু। অকণমান গাব নেকি আপুনি? দীঘলতি দীঘল পাত গৰু গোবৰ ঝাৰ ঝাৰ বাপে সৰু মাৰে সৰু তুমি তই হবি বলদ গৰু। বিহুৰ বতৰ আমি বিহুৱে এষাৰি নাগালে থাকিব নোৱাৰো। বিহুৰে বিৰিণা পথে ঐলা বিৰিণা পাত এই বিহুতি অসমৰ বাপতি বিহু নহ'লে অসমৰ নাই মান। এই ধৰণে গাঁৱৰ ৰাইজসমূহ ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে পৰম্পৰাগতভাৱে যি গৰু বিহু পালন আৰু গৰু বিহু পালন কৰিছে। এই ধৰণে ডেকাসকল আহিছে আৰু ডেকাসকলে এই ধৰণে বিহু মাৰিছে। আমি কৰিলোঁ চাপৰি নলবিৰি নাখাগৰি তাৰ মাজত ফুলে মাধৈ মালতী ফুল গোন্ধাই আমোল মোলৈ মাধৈ মালতী ফুল গোন্ধাই আমোল মোল জাকে জাকে নাচনে মাধৈ মালতী যে তোকাকে হাত নাগলি মাধৈ মালত জেন্দা। এই ধৰণে মঙলদৈ নিকটৱৰ্তী বৰমপুৰ অৰুণোদয় সংঘৰ যি তেওঁলোকৰ সোণালী জয়ন্তী, এই সোণালী জয়ন্তী পৰিৱেশত এই ধৰণে গৰু বিহু পালন কৰিছে। আৰু গৰু বিহু পংকজ ধন্যবাদ জনাইছোঁ। পংকজ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।